এতিয়াৰে পৰা খাজনা দিবলৈ মৌজাদাৰ অফিচলৈ যাব নালাগে। ঘৰতে বহিয়ে অতি শীঘ্ৰেই খাজনা লাভ কৰিব পাৰিব। অনলাইন পদ্ধতিৰ জৰিয়তে আপোনালোকে খাজনা লাভ কৰিব পাৰিব। আমি জনাইছো ঘৰতে বহিয়ে দিয়ক মাটিৰ খাজনা। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো। এতিয়াৰে পৰা আপুনি মাটিৰ খাজনা দিবলৈ মৌজাদাৰ অফিচলৈ যাব নালাগে। এতিয়াৰে পৰা ঘৰতে বহি মোবাইলেৰে দিব পাৰিব মাটিৰ খাজনা। আমি জনাইছো খবৰ কিদৰে অনলাইন যোগে আপুনি খাজনা দিব পাৰিব। সবিস্তাৰে খবৰ জনাবলৈ লৈছো। অনলাইনত মাটিৰ খাজনালৈ আপুনি পঞ্জীয়ন কৰিব লাগিব আৰু পঞ্জীয়ন কৰাৰ পাছতেই আপুনি ঘৰতে বহি মাটিৰ খাজনা দিব পাৰিব। আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ জনাইছো। পঞ্জীয়ন কৰাৰ পিছতেই আপুনি ঘৰতে বহি মাটিৰ খাজনা দিব পাৰিব। পঞ্জীয়ন কৰিবলৈ আপুনি যাব নালাগে। আপোনাৰ ওচৰতে থকা জনসেৱা কেন্দ্ৰলৈ, কেন্দ্ৰৰ পৰা লৈ যাব লাগিব পূৰ্বতে দিয়া খাজনাৰ যি ৰচিদ, সেই ৰচিদ লৈ যাব লাগিব। পান কাৰ্ড অথবা আধাৰ কাৰ্ড অবিহনে আপুনি কৰিব নোৱাৰিব পঞ্জীয়ন। আমি জনাইছো এতিয়াৰ পৰা আপুনি মাটিৰ খাজনা দিবলৈ যাব নালাগে, মৌজাদাৰ অফিচলৈ যাব নালাগে। অনলাইনতে দিব পাৰিব মাটিৰ খাজনা আৰু অনলাইনত মাটিৰ খাজনালৈ আপুনি প্ৰথমতে কৰিব লাগিব পঞ্জীয়ন আৰু পঞ্জীয়ন কৰাৰ পিছতেই আপুনি ঘৰতে বহি মাটিৰ খাজনা দিব পাৰিব। পঞ্জীয়ন কৰিবলৈ আপুনি যাব নালাগে। আপোনাৰ ওচৰতে থকা যিটো জনসেৱা কেন্দ্ৰ, সেই জনসেৱা কেন্দ্ৰলৈ যাব নালাগে আৰু পঞ্জীয়ন কৰাৰ সময়তে আপুনি লগত লৈ যাব লাগিব পূৰ্বতে দিয়া খাজনাৰ ৰচিদ, পান কাৰ্ড আৰু আধাৰ কাৰ্ড। পান আৰু আধাৰ কাৰ্ড অবিহনে আপুনি কৰিব নোৱাৰিব পঞ্জীয়ন। গতিকে আজিয়ে যাওক আপোনাৰ ওচৰতে থকা জনসেৱা কেন্দ্ৰলৈ আৰু আপোনালোকে পঞ্জীয়ন কৰিব পাৰিব আৰু পঞ্জীয়ন কৰাৰ পাছতে আপুনি পূৰ্বৰ দৰে মৌজাদাৰৰ অফিচত শাৰী পাতি খাজনা দিবলৈ ৰৈ থাকিব নালাগে। ঘৰতে বহি আপোনাৰ মোবাইলত অথবা কম্পিউটাৰ দোকানলৈ গৈ অনলাইনৰ যোগে মাটিৰ খাজনা দিব পাৰিব। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো। অনলাইনৰ জৰিয়তে যিটোকে মাটিৰ খাজনা দিব লাগিব, কেনেধৰণৰ কি পদ্ধতিৰে অনলাইনৰ যোগেদি মাটিৰ খাজনা দিব লাগিব, মন্তব্য আহি পৰিছে সেই সন্দৰ্ভত সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছোঁ। এতিয়া আপোনাৰ অনলাইনতো হৈছে, অফলাইনতো দিব চাগে। এতিয়া অনলাইনত কৰিলে অনলাইনত ৰেজিষ্ট্ৰেশ্যনটো হ'ব ফাৰ্ষ্ট। আৰু ই খাজানাৰ প্ৰথম পদ্ধতি হৈছে আমাক পান কাৰ্ডখন মাষ্ট বি আৰু যিখন প্ৰিভিয়াছ ইয়াৰৰ যিখন খাজানা ৰিচিপ্ট সেইখন দিব লাগিব। পান কাৰ্ড ভেৰিফাই হ'ব। পান কাৰ্ড ভেৰিফাই হোৱাৰ পিছত তেওঁৰ এটা ৰেজিষ্ট্ৰেশ্যন হ'ব। ৰেজিষ্ট্ৰেশ্যনটো হোৱাৰ পিছত কি কৰিব লাগিব, এটা একনলেজমেণ্ট পাব। সেই একনলেজমেণ্টটো মণ্ডলৰ তাত যাব। এইটো আপোনাৰ আদি কৰা এইটো চামধৰা নয়মুদ্দিন। এতিয়া এইটো এলেমৰ তাত আছে বস্তুটো আৰু এলেমৰ পৰা মৌজাদাৰৰ তাত যাব। এলেমে মৌজাদাৰলৈ ফৰৱাৰ্ড কৰিব। মৌজাদাৰে ফৰৱাৰ্ড কৰাৰ পিছত সেই মৌজাদাৰে আকৌ পুনৰ কেছটো গোটেই খাজানা কিমান কি হৈছে চাই পেলাই সেইটো ছাৰলৈ, আমাৰ মানে যিজন চক্ৰ বিষয়া ছাৰ তেওঁলৈ ফৰৱাৰ্ড কৰিব। ফৰৱাৰ্ড কৰাৰ পিছত কি হ'ব, য'ত য'ত এপ্লাই কৰিছে, এইটো ধৰক আপোনালোকে বাহিৰতো কৰিব পাৰে আৰু PFCৰ জৰিয়তেও কৰিব পাৰে। চৰকাৰী অফিচত PFCবিলাক আছে, আমাৰ চক্ৰ বিষয়া কাৰ্যালয়তো কৰিব পাৰে আৰু আপোনালোকে অনলাইন দোকানতো কৰিব পাৰে, CSC চেণ্টাৰতো কৰিব পাৰে, সকলোতে কৰিব পাৰে। কিন্তু মানে PFCত কৰিলে এটাই সুবিধা হয়, মানে কি আপোনালোকৰ টেকনিকেল কিছুমান সমস্যা থাকিব পাৰে। ইয়াত এপ্লাই কৰাৰ পিছত কিছুমান টেকনিকেল সমস্যা আহিব পাৰে। সেই টেকনিকেল সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত PFCয়ে পদক্ষেপ ল'ব পাৰিব। কিন্তু বাকী ধৰক অনলাইন দোকানৰ কথাটো মই নকওঁ, কাৰণ তেওঁলোকে কৰি দিব, কৰাৰ পিছত তেওঁলোকৰ ইমানখিনি অভিজ্ঞতাও নাথাকে। আৰু কিছুমানে জনাৰখিনিৰ কাৰণেতো সহজ, ইয়াতেতো বহুতে জানেও, নিজেও কৰিব পাৰিব, মোবাইলৰ জৰিয়তেও কৰিব পাৰিব বা লেপটপৰ জৰিয়তেও কৰিব পাৰিব। জনাৰখিনিৰ কাৰণেতো মানে সহজ। আৰু যিখিনিয়ে নাজানে, নজনা মানুহখিনিৰ কাৰণে PFC চেণ্টাৰ বা CSC চেণ্টাৰ বা চক্ৰ বিষয়া কাৰ্যালয় নজনা মানুহখিনিৰ কাৰণেহে। যিখিনি পান কাৰ্ডখন লাগিব, তেওঁ নিজৰ পান কাৰ্ডখন লাগিব, খাজানা ৰচিদ লাগিব। এইটো খাজানাটো এইটো যে দিবলৈ যে আহিব সেইদিনাখনে খাজানা দিব নোৱাৰে। কথাটো হৈছে কি, ফাৰ্ষ্ট ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ফাৰ্ষ্ট ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত এতিয়া আমাৰ ৰেজিষ্ট্ৰেশ্যনৰ কামহে হৈ আছে। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত ৰিচিপ্ট পাব। ৰিচিপ্ট পোৱাৰ পিছত লাটমণ্ডলৰ একাউণ্টছত যাব। লাটমণ্ডলে সেইটো ফৰৱাৰ্ড কৰিব মৌজাদাৰৰ অফিচলৈ। মৌজাদাৰে সেইটো ফৰৱাৰ্ড কৰিব আকৌ চক্ৰ বিষয়া কাৰ্যালয়লৈ। চক্ৰ বিষয়া কাৰ্যালয়ে সেই বস্তুটো চাই পেলাই সেইটো এপ্ৰুভ কৰিব। এপ্ৰুভ কৰাৰ পিছত তেওঁলোকে যেনেকৈ পেলাই আকৌ পে'মেণ্টটো তেওঁলোকে চক্ৰ বিষয়াটো দিব পাৰে বা নিজে কৰিলে নিজেও দিব পাৰে, পে'মেণ্টটো কাটি দিব লাগিব। এতিয়া ৰেজিষ্টাৰ কেইদিনত হ'ব? ৰেজিষ্টাৰ আপুনি লগে লগে আমি কৰি দিম, আহিলেই হ'ল। পেন কাৰ্ড যিজন উপভোক্তাই দিবলৈ আহিব বিলখন, তেওঁ কেনেকৈ গম পাব যে মোৰ ৰেজিষ্টাৰ হ'ল বা আজি পইচাটো পৰিশোধ কৰিব লাগিব? কিমান দিনৰ ভিতৰত সেইটোলৈকে এতিয়ালৈকে আমি বিশেষ আমি একো নাজানো। তাৰ বিষয়ে আমি একো গম পোৱা নাই। খালি এতিয়া আমি অনলাইন কৰি আছোঁ আৰু ৰেজিষ্ট্ৰেশ্যন কৰি আছোঁ। পেন কাৰ্ড নহ'লে কি কৰিব? পেন কাৰ্ড নহ'লে আধাৰ কাৰ্ডখন লাগিব। আৰু যদি আধাৰ পেন কাৰ্ড যদি দুইটা নাই, কিন্তু পেন কাৰ্ড মাষ্ট বি।
পান কাৰ্ড এই লাগিব। অনলাইন সুবিধাটোৱে উপকৃত কৰিব। উপকৃত কৰিব মানে এতিয়ালৈকে প্ৰচেছটো পূৰা ফুল চুইমত হোৱা নাই আৰু যিমানখিনি কৰি আছোঁ আমি ৰেজিষ্ট্ৰেশ্যনহে কৰি আছোঁ। এতিয়া মণ্ডলৰ মৌজাদাৰী ছিষ্টেমটো ঠিক হ'ব লাগিব প্ৰথমতে, কাৰণ কিয় এতিয়া কিছুমান মণ্ডলে পঠিয়াই দিব, মণ্ডলে পঠিয়াই দিয়াৰ পিছত আকৌ মৌজাদাৰ একাউণ্টছত থাকিবগৈ, গতিকে সেইখিনি ভেৰিফাই কৰোঁতে অকণ টাইম লাগিব। কিন্তু আগৰ নিচিনা নহয় যে মানুহজন আহিলে আহি পেলাই মানে পইচা লৈ আহিছে, পইচা লৈ আহি পেলাই আমাক পইচাটো দিছে, খাজানা দিছে, সেইটো নহ'ব। এতিয়া ৰেজিষ্ট্ৰেশ্যন বহুত কৰিব লাগিব, কাৰণ কাৰোতো ৰেজিষ্ট্ৰেশ্যন হোৱা নাই না, এজন দুজনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিছে। মই আজি আপোনালোকক দেখালোঁ, এইটো মই নগাঁও চামধৰা 274 পটা নাইমুদ্দিন, এইটো পেণ্ডিং উইথ LM মৌজাদাৰৰ হেৰিত আছে। কালিও তেনেকৈ মই কৰিছোঁ ধৰক। এই প্ৰক্ৰিয়াটো এতিয়া পৰা অনলাইনে হ'ব নে অফলাইনো হ'ব বুলি কৈছে হিমন্ত বিশ্ব ছাৰে, অফলাইনো হ'ব বুলি আমি আগৰ দৰেও হৈ থাকিব? আগৰ দৰে হৈ থাকিব, কিন্তু অনলাইনো কৰিব পাৰিব। ধৰক কোনোবাই ধৰক এতিয়া জনা মানুহ থাকে, এতিয়া নজনা মানুহখিনিৰ কাৰণেহে ধৰক আমি আছোঁ, জনা মানুহখিনিতো নিজেই কৰিব। ধৰক কিছুমানে নিজেই কৰিব, ধৰক কিছুমানে আমেৰিকাৰ পৰা দিয়ে, অষ্ট্ৰেলিয়াৰ পৰা দিয়ে বা ক'ৰবাৰ বাহিৰত থকা কিছুমানেতো নিজেই জানে। এতিয়া কম্পিউটাৰ জনা মানুহ কিছুমানে নিজেই গম পাব, আৰু কিছুমানে যদি নাজানে, নজনা যিখিনি মানুহ আছে সেইখিনি PFC চেণ্টাৰ বা চক্ৰ বিষয়া কাৰ্যালয় অফিচ, সেইটো আহিলে আমি সহায় কৰি দিম আৰু তেওঁলোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি